মুর্দাবাদ 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 বিজেপি সরকার হায় 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 গৃহ বিভাগ হায় 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 সরকার নির্বাচন 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 বিজেপি সরকার হায় 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 আসাম সরকার হায় 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 বিজেপি সরকার নির্বাচন 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 হিমন্ত বিশ্ব শর্মা গো ব্যাক গো ব্যাক গো ব্যাক ওকিবুল হোসেন জিন্দাবাদ 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 ওকিবুল হোসেন জিন্দাবাদ 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 ওকিবুল হোসেন জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 বিজেপি সরকার হায় 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 বিজেপি সরকার গো ব্যাক গো ব্যাক বিজেপি সরকার গো ব্যাক গো ব্যাক গো ব্যাক বিজেপি সরকার নির্বাচন 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 বিজেপি সরকার দুর্নীতি মানি লুয়া না হবো না হবো না হবো বিজেপি সরকার দুর্নীতি মানি লুয়া না হবো না হবো না হবো বিজেপি সরকার অত্যাচার না চলিব না চলিব না চলিব আজি আমি আমাৰ হাছিমাৰী ৰাজীৱ ভৱনত দক্ষিণ চলমা মানকাছৰ জিলা কংগ্ৰেছ কৰ্মীসকলে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী আমি সাব্যস্ত কৰিলোঁ। কাৰণ আজি ৰূপহীহাটত আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হোসেন ডাঙৰীয়াক যি আক্ৰমণ কৰিলে, আমি ভাবোঁ এই আক্ৰমণ দুষ্কৃতিকাৰীয়ে কৰা নাই, বিজেপি চৰকাৰে পৰিকল্পিতভাৱে শংকিত হৈ কংগ্ৰেছ নেতাসকলৰ প্ৰতি তেওঁলোকে এই আক্ৰমণ কৰিছে। কংগ্ৰেছ নেতাসকলক আক্ৰমণ কৰি বিজেপি চৰকাৰে হয়তো এইটো বাৰ্তা দিব বিচাৰিছে যে তোমালোকৰ সাংসদক আমি আক্ৰমণ কৰিব পাৰোঁ, সাধাৰণ কংগ্ৰেছ কৰ্মীসকলে হয়তো ভয় খাব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ, আপোনাৰ এই কাৰ্যত আমি ভয় নাখাওঁ। আপোনালোকে আমাৰ নেতাসকলক যিমানে আক্ৰমণ কৰিব, আমি সাধাৰণ কংগ্ৰেছ কৰ্মীসকলে সিমানেই শক্তিশালীভাৱে আগুৱাই যাম। আপুনি শংকিত হৈছে, আপোনাৰ চকীখন থৰক বৰক হৈছে আৰু হয়তো 12 মাহ পিছত আপোনাৰ এই মুখ্যমন্ত্ৰীৰ গাদী নাথাকে। সেইকাৰণে আজি আপুনি শংকিত হৈছে, শংকিত হৈ আপোনালোকে পৰিকল্পিতভাৱে এই কাৰ্যবিলাক কৰি আছে বুলি আমাৰ সন্দেহ হয়। আপোনালোকে অনতিপলমে যি দুষ্কৃতিকাৰীসকলে আজি আমাৰ সাংসদ ডাঙৰীয়াক আক্ৰমণ কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ পঠাওক। আৰু আপুনি গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে, আপুনি অনতিপলমে গৃহ বিভাগৰ পৰা তথা মুখ্যমন্ত্ৰীৰ পৰা আপুনি পদত্যাগ কৰক, কাৰণ আপুনি ব্যৰ্থ এজন মুখ্যমন্ত্ৰী। আমাৰ প্ৰতিবাদ আছিলে আমাৰ মাননীয় সাংসদ ৰকিবুল হোসেন ডাঙৰীয়াক আজি আবেলিৰ সময়ত আমাৰ দুষ্কৃতিকাৰী ৰূপহীহাট সমষ্টিত পৰিকল্পিতভাৱে আক্ৰমণ কৰিছিল। সেইটোৱে আজি আমি প্ৰতিবাদ কৰিলোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত যিসকলে আজি আক্ৰমণ কৰিছে সেইসকলক যদি 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰি জেললৈ পঠিয়াই নিদিয়ে তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম।